2025 চনৰ জানুৱাৰী মাহৰ আজি কেইটা দিন গৈছে, 20 তাৰিখ নে 21 তাৰিখ, এইফালে আজি এতিয়া 5:05 গৈছে সময়, আবেলি মানে এতিয়া সন্ধিয়া লাগিব হৈছে আৰু এইপিনে এনেকুৱা এতিয়া সময়টো আপোনাৰ এইবোৰ চাহ গছ কাটিছে, কিছুমানৰ নাই কথা। ইয়াত বিশেষকৈ মূল্যৱান গছটো হৈছে এতিয়া হাঁচি গছ। এই হাঁচি গছবোৰে ইয়াত মূল্য। এতিয়া মানুহে অইন গছ ইয়াত ৰুবলৈ মনেই নকৰে, অকল হাঁচি গছৰ বাদে। এতিয়া এইখিনি আজাৰ এজোপা আছে, এইজোপা কাটি পেলাব লাগিব। আজাৰ আমাৰ এইবোৰ ইয়াত মূল্য নাই, তাতকৈ হাঁচি গছ ৰোৱাই ভাল। এজোপা আজাৰ গছৰ কাম নাই। এই হাঁচি গছ ৰুলে আকৌ ঠিক আছে, এই হাঁচি গছ ৰুব লাগে। আজাৰ গছৰো কাম আছে, কিন্তু আমাৰ এইবোৰ কম মাটি থাকিলে আজাৰ গছে জেগাটোহে বন্দী কৰে। মূল্য বিচাৰিবলৈ হ'লে হাঁচি গছ ৰুব লাগিব। লাভ কি হ'ব? কোনটো ৰুলে মানে আকাশত এটা তৰা ওলাইছে চাওক, এতিয়া এটাহে তৰা ওলাইছে। এইজোপা আম গছ ইমান ধুনীয়া সোৱাদ, এইজোপা খাবলৈ আপোনাৰ বৰ ৰসাল আম। এইখিনিতে সেইদিনা মাঘৰ বিহু ভেলাঘৰটো হৈছিলে, পোনে যিখিনিত দেখিছে, এই লাইটৰ পোষ্ট এটা খাৰা হৈ আছে যে আগত, সেইখিনিতে এইটো আকৌ আমাৰ ঘৰৰ পোহনীয়া কুকুৰ, এইটো চব কথা শুনে। চব কথা শুনে মানে নুশুনে। এইফালে সেইদিনাখন এইখিনিতে এটা ভেলাঘৰ, এজোপা আজাৰ গছ। এই কাৰেণ্ট ভিডিঅ'টো বনাইছোঁ মানে এইটো কাৰণে, এই গছবোৰত কাৰেণ্টটো লাগি গৈছে, সেইকাৰণে গছজোপা কাটিবলগীয়া হ'ব তাৰমানে। লাইনটো তলেদি গৈছে যে, এইজোপা গছজোপা কাটিব লাগে। এইখন এখন ফাৰ্ম, ওচৰত ফাৰ্ম মুৰ্গী। আজি এমাহ হৈ গ'ল, ইতিমধ্যে ডাঙৰ হৈছে আৰু। এইটোৱে এয়া ওলাই এইজোপা গছ, এতিয়া এই গছজোপাত